Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ। আপোনালোকৰ বাৰু খবৰ কেনেকুৱা আৰু মোৰ ভিডিঅবোৰ চাই কেনে পাইছে মোক কমেন্ট কৰি জনাব নাপাহৰিব। এতিয়া আহিছো আজিৰ ভিডিঅটোলৈ। আজিৰ ভিডিঅটোত মই এটি জৰুৰীকালীন স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে কথা পাতিম আৰু সেই সমস্যাবিধ হৈছে হাৰ্ট এটেক। আমি দেখিবলৈ পাইছো যে আজিৰ দিনত হাৰ্ট এটেকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। গতিকে এই ভিডিঅটোত মই হাৰ্ট এটেক কিয় হয়, আজিকালি হাৰ্ট এটেকৰ সংখ্যা কিয় বাঢ়িছে আৰু হাৰ্ট এটেকৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা মানি চলিব লাগে এইবোৰৰ বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব। হাৰ্ট এটেক বা মায়োকাৰ্ডিয়াল ইনফাৰ্কশন হৈছে এজন ব্যক্তিৰ জীৱনত অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা। ই প্ৰধানকৈ তেতিয়া হয় যেতিয়া হাৰ্টলৈ ৰক্ত পৰিবহণ কৰা ধমনীসমূহ বা কৰোনাৰী আৰ্টাৰীত বাধা পৰে। এই বাধা সাধাৰণতে কোলেষ্ট্ৰল, চৰ্বি অথবা ব্লাড ক্লটৰ বাবে হয়। ফলত হাৰ্টত অক্সিজেনৰ অভাৱ হয় আৰু হাৰ্টৰ কোষসমূহ ক্ষতিগ্ৰস্ত হয়। অৱশ্যে কিছুমান সাৱধানতা অৱলম্বন কৰিলে হাৰ্ট এটেকৰ পৰা সুৰক্ষিত থাকিব পাৰি। এতিয়া কথা পাতিম হাৰ্ট এটেক কিয় হয় তাৰ বিষয়ে। হাৰ্ট এটেক হোৱাৰ মুখ্য কাৰণসমূহ হ'ল: 1. ধমনী বন্ধ হৈ যোৱা বা এথেৰস্ক্লেৰচিছ। হাৰ্টলৈ ৰক্ত প্ৰবাহ কৰি নিব পৰা ধমনীসমূহত চৰ্বি আৰু কোলেষ্ট্ৰল জমা হৈ বাধাৰ সৃষ্টি হয়। 2. উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। উচ্চ ৰক্তচাপৰ ফলত হাৰ্টৰ ওপৰত অধিক চাপ পৰে, যাৰ ফলত ধমনী ক্ষতিগ্ৰস্ত হয়। 3. ডায়েবেটিছ। ডায়েবেটিছত উচ্চ চুগাৰে ৰক্তনলীসমূহ ক্ষতিগ্ৰস্ত কৰে আৰু ই হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। 4. ধূমপান আৰু মদ্যপান। ধূমপান আৰু মদ্যপানে হাৰ্টৰ ধমনী সংকুচিত কৰি তোলে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। 5. অপ্ৰতিষ্ঠিত জীৱনধাৰা বা সেডেন্টাৰী লাইফষ্টাইল। শাৰীৰিক অনুশীলনৰ অভাৱ, দীৰ্ঘদিনীয়া মানসিক চাপ আৰু ফাষ্টফুড অধিক খোৱা ইত্যাদিৰ বাবে ধমনীসমূহত চৰ্বি জমা হয়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে। ইয়াৰ পিছত কথা পাতিম আজিৰ দিনত হাৰ্ট এটেকৰ সংখ্যা কিয় বাঢ়িছে সেই বিষয়ে। আজিৰ আধুনিক জীৱনধাৰাত হাৰ্ট এটেকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণসমূহ হ'ল: 1. জীৱনধাৰাৰ পৰিৱৰ্তন, অধিক চৰ্বিযুক্ত খাদ্য খোৱা, কম শাৰীৰিক অনুশীলন কৰা। 2. মানসিক চাপ আৰু উদ্বেগ, অধিক কামৰ চাপ, পাৰিবাৰিক সমস্যাৰ বাবে মগজুৰ ওপৰত চাপ বাঢ়ে, যিয়ে হাৰ্টৰ ওপৰত বেয়া প্ৰভাৱ পেলায় আৰু ই হাৰ্ট এটেকৰ কাৰণ হ'ব পাৰে। 3. অস্বাস্থ্যকৰ খাদ্যৰ ব্যৱহাৰ, প্ৰচুৰ মছলাযুক্ত আৰু ফাষ্ট ফুড বেছিকৈ খোৱা, তেল আৰু চেনিৰ অতি প্ৰয়োগ। 4. ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ সংখ্যা বৃদ্ধি। আজিকালিৰ পৰিস্থিতিত ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে, যাৰ ফলত হাৰ্ট এটেকৰ সংখ্যা বাঢ়িছে। 5. কম বয়সত হাৰ্ট এটেক হোৱা, যুৱ প্ৰজন্মৰ মাজত ধূমপান, মদ্যপান আৰু জাংক ফুডৰ চলন বেছি হোৱাৰ বাবে হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। 6. ষ্টেৰইডৰ অপব্যৱহাৰ। ষ্টেৰইডৰ অপব্যৱহাৰৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে, বিশেষকৈ এনাবলিক এন্ড্ৰজেনিক ষ্টেৰইড, যিবোৰ বহুতে মাসল ডেভেলপমেণ্টৰ বাবে ব্যৱহাৰ কৰে। সেইবোৰে হাৰ্টত বেয়া প্ৰভাৱ পেলাব পাৰে। যদি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আৰু অতিৰিক্ত ড'জত ষ্টেৰইড ব্যৱহাৰ কৰা হয়, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। এতিয়া কথা পাতিম হাৰ্ট এটেকৰ পৰা বাচি থাকিবলৈ কি কৰিব লাগিব সেই বিষয়ে। হাৰ্ট এটেকৰ পৰা সুৰক্ষিত থাকিবলৈ কিছু সাৱধানতা মানি চলিব লাগে। এই সাৱধানতাসমূহ হ'ল: 1. স্বাস্থ্যকৰ আহাৰ খাবলৈ মন দিব। চেনি আৰু তেলৰ পৰিমাণ কম থকা খাদ্য খাওক। অধিক ফলমূল, সেউজীয়া শাক-পাচলি আৰু আঁহযুক্ত খাদ্য খাব।
জাংক ফুড মছলাযুক্ত খাদ্য আৰু বেছি নুনযুক্ত খাদ্য এৰি দিয়ক 2 নিয়মিতভাৱে শাৰীৰিক অনুশীলন কৰক প্ৰতিদিনে 30 পৰা 40 মিনিট যোগ ব্যায়াম খোজ কৰা অথবা শাৰীৰিক অনুশীলন কৰক প্ৰয়োজনত হাতৰা বা সাইক্লিং কৰি নিজক ফিট ৰাখক 3 ধূমপান আৰু মদ্যপান এৰি দিয়ক ধূমপানে ধমনী সংকুচিত কৰি হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে মদ্যপানে কোলেষ্ট্ৰল বৃদ্ধি কৰে 4 মানসিক চাপৰ পৰিচালনা কৰক মানসিক চাপ কমাবলৈ ধ্যান যোগ অথবা প্ৰকৃতিৰ মাজত সময় অতিবাহিত কৰক জীৱনত প্ৰয়োজনত বিশ্ৰাম লওক 5 ৰোগ নিয়ন্ত্ৰণ কৰক বিশেষকৈ ডায়াবেটিস উচ্চ ৰক্তচাপ আৰু কোলেষ্ট্ৰল নিয়ন্ত্ৰণত ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চলক নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰক 6 প্ৰচুৰ পৰিমাণে পানী খাওক ৰক্ত সঞ্চালন স্বাভাৱিক ৰাখিবলৈ পৰ্যাপ্ত হাইড্ৰেচন বজাই ৰাখক 7 বহি থকা জীৱনধাৰা এৰি দিয়ক কমেও 1 ঘণ্টাৰ অন্তৰালত অলপ খোজ কাঢ়ক অধিক সময় টিভি চাব নালাগে 8 আত্মসচেতনতা আৰু পৰিয়ালত সাৱধানতা পৰিয়ালত হৃদৰোগৰ ইতিহাস থাকিলে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থকাটো অতি গুৰুত্বপূৰ্ণ অৱশেষত ক'ব লাগিব যে হাৰ্ট এটেকৰ পৰা বাচি থাকিবলৈ স্বাস্থ্যকৰ জীৱনধাৰা খাদ্য নিয়ন্ত্ৰণ শাৰীৰিক অনুশীলন আৰু মানসিক শান্তি অতি গুৰুত্বপূৰ্ণ নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু সাৱধানতাৰে আপোনাৰ হাৰ্টক সুৰক্ষিত ৰাখিব পাৰি সচেতনতা আৰু অভ্যাসেই আটাইতকৈ ডাঙৰ উপায় আজিৰ ভিডিঅ'টোত মই আজিৰ দিনত হাৰ্ট এটেকৰ সংখ্যা দিনক দিনে কিয় বাঢ়িছে আৰু ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি তাৰ বিষয়ে অলপ আলোচনা কৰিলো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক আৰু শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ধন্যবাদ